নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশি ফলিতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ আজি ভাদ মাহৰ 18 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি ছেপ্টেম্বৰ মাহৰ 4 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:07 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:37। আজি বাৰ হৈছে বুধবাৰ, তিথি হৈছে শুক্লা প্ৰতিপদ তিথি। আজি নৱজাতকৰ ৰাশি হ'ব সিংহ ৰাশি। ৰাতিপুৱা 9:33 যোৱাত নৱজাতকৰ ৰাশি হ'ব কন্যা ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 3 আৰু 5। শুভ ৰং হ'ব বগা আৰু সেউজীয়া। ইয়াৰ উপৰিও বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব কান্তাচন। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। জানক বন্ধুসকল, এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্তিৰ মাজলৈ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ বন্ধুসকল, আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ দিনটোত মনটো সামান্য চঞ্চল হ'ব পাৰে। ব্যৱসায় বাণিজ্যত আজি আপোনালোকে সফলতা লাভ কৰিব, যদিও আজি আপুনি কৰ্মত অধিক আশা নকৰাই ভাল হ'ব। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে উত্তম খাদ্য গ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে জ্ঞান আহৰণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য জনপ্ৰিয়তা বৃদ্ধি হোৱাৰো বা যশস্যা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভ্ৰমণৰ সুযোগ লাভ কৰিব। নিজ নিজ কৰ্মত আজি আপোনালোকে জনপ্ৰিয় হ'বৰ কাৰণে সক্ষম হ'ব। নিজৰ কৰ্মৰ দ্বাৰা আনৰ পৰা প্ৰশংসা লাভ কৰিবৰ কাৰণে আজি আপোনালোকে সক্ষম হ'ব, যদিও আজি আপুনি হতাশাত ভুগিব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য আজি আপোনালোকৰ ভয় ভাৱ বাঢ়িব পাৰে। লগতে আজি আপুনি মনোমালিন্য হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সম্পত্তি বৃদ্ধি হ'ব। সমাজকৰ্মীসকলে ৰাজহুৱা কৰ্মত সন্মান লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপোনাৰ প্ৰাপ্তিৰ যোগো দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত উন্নতি লাভ কৰিব। কৰ্মত আজি আপোনালোকে ভাল পৰিৱেশ লাভ কৰিব। লগতে আজি আপুনি যিকোনো দ্ৰব্য লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সজাগ নহ'লে নতুন নতুন সমস্যাৰ উদ্ভৱ হ'ব পাৰে, যদিও আজি আপুনি কৰ্মত সন্মান লাভ কৰিব পাৰে। লগতে আজি আপোনাৰ হঠাতে প্ৰাপ্তি ধন সন্মান প্ৰাপ্তিৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে পাৰ হ'ব। মনৰ আশা আজি আপোনালোকৰ পূৰণ হ'ব, যদিও আজি আপুনি আনে বেয়া পোৱা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব। অভিনয় শিল্পীসকলে তেওঁলোকে সুনাম অৰ্জন কৰিবৰ কাৰণে আজি সক্ষম হ'ব, যদিও আজি আপুনি সজাগ নহ'লে প্ৰেমত সামান্য হতাশাৰ ভাৱ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত আনৰ পৰা প্ৰেৰণা উৎসাহ লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। আনৰ পৰা আজি আপোনালোকে মৰম চেনেহ লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপুনি যান বাহনৰ পৰা সুখ শান্তি লাভ কৰাৰো যোগ দেখা যায়।
একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত তেওঁলোকৰ উপাৰ্জন বাঢ়িব। সমাজকৰ্মীসকলে সামাজিক কৰ্মত ব্যস্ততা বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই কিন্তু আজি আপোনালোকৰ মনত সামান্য চিন্তা বৃদ্ধি কৰাৰো যোগ দেখা যায়। সদস্যসকল আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ।